স্বাভাৱিকতে বিধায়ক অখিল গগৈ হওক, ৰকিবুল হুছেইনে হওক, ভূপেন বৰাই হওক, গৌৰৱ গগৈ হওক, সকলোৱে যেতিয়া এতিয়া তেওঁলোকৰ মুখ্য ভোটাৰৰ লক্ষ্যটো হ'ল মুছলমান মানুহসকল। আৰু তেওঁলোকে সেইকাৰণে যিখিনি সংখ্যালঘু মুছলমান মানে বাংলাদেশীয় মূলৰ সংখ্যালঘু মুছলমান তেওঁলোকৰ মূল ভোটাৰ, গতিকে সেইকাৰণে তেওঁলোকে এই ধৰণৰ কথাবিলাক কৈ থাকিব। কিন্তু অসমৰ উন্নয়ন বিচৰা হিন্দু হওক মুছলমান হওক কোনোৱে তেওঁলোকৰ লগত নাথাকে। কাৰণ উন্নয়ন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত দেখিছে, নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সংখ্যালঘু ৰাইজেও দেখিছে। গতিকে তেওঁলোকে এটা চেষ্টা কৰিছে যে এনেকুৱা ধৰণৰ সস্তীয়া ৰাজনীতিৰ মাজেৰে ক'ৰবাত আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ'ব পাৰে নেকি। কিন্তু কেইদিনমান পিছত গমেই পাব যে অসমত বা ভাৰতীয় এই সনাতনী সভ্যতাৰ দেশত যোনে গৌমাতাক পূজা কৰিব এৰি গৌমাতাৰ বিতৰ্কিত কথা কয়, সি এইখন ভাৰতবৰ্ষত কেতিয়াও আগবাঢ়ি যাব নোৱাৰে। কৰিমগঞ্জ আৰু চামগুৰি তথাৰ জ্বলন্ত উদাহৰণ। যিসকল সংখ্যালঘুৱে উন্নয়ন বিচাৰে, বিকাশ বিচাৰে, আমাৰ ভাৰতীয় সভ্যতা সংস্কৃতিক বিশ্বাস কৰে, সি 100% বিজেপিৰ লগত থাকিব। আৰু যিবিলাক মানুহ আজিও পাকিস্তানৰ সমৰ্থক, বাংলাদেশৰ সমৰ্থক হৈ থাকে, তেওঁতো আমাৰ লগত নাথাকিব নহয়। কাৰণ তেওঁলোকৰ লক্ষ্যটোৱে সেইটো। তেওঁলোকে অসমখনক কেনেকৈ অস্থিৰ কৰিব পাৰে, অসমখনক কেনেকৈ ইছলামিক কাণ্ট্ৰি ষ্টেট কৰিব পাৰে, এনেকুৱা ধৰণৰ লক্ষ্যত যিসকল আছে সেইবিলাক আমাৰ লগত নাথাকিব। সেইসকলক আমি বিচৰাও নাই। কিন্তু উন্নয়নৰ লগত থকা, বিকাশৰ লগত থকা, ভাৰতীয় সভ্যতাৰ লগত থকা প্ৰতিজন হিন্দু বা মুছলমান আমাৰ লগতে থাকে।